Hello my dear friends, আপোনালোকক পুনৰবাৰ মোৰ YouTube চেনেল লৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত আসাম টেট এক্সামিনেশ্যন 2021 ৰ সোশ্যাল সায়েন্সৰ হিষ্ট্ৰী পাৰ্ট ইতিহাস খণ্ডৰ অতি দৰকাৰী কেইটামান প্ৰশ্নোত্তৰ আপোনালোকলৈ আগবঢ়াইছো। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব, নিশ্চয়কৈ উপকৃত হ'ব আৰু আপোনালোকৰ যি আগন্তুক পৰীক্ষা আছে তাতো নিশ্চয় ইয়াৰ পৰা প্ৰশ্ন আপোনালোকে পাব। আহকচোন বাৰু প্ৰশ্নোত্তৰসমূহ আমি জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তিৰ নাম কি? উত্তৰটি হৈছে ৰাজা ৰামমোহন ৰয়। তেখেতৰ জন্ম হৈছিল 1772 চনত আৰু মৃত্যু হৈছিল 1833 চনত। পৰৱৰ্তী প্ৰশ্ন, 1797 খ্ৰীষ্টাব্দত ইউৰোপীয় মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্যে ভাৰতৰ কোন ঠাইত প্ৰথমটো ছপাখানা স্থাপন কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে শ্ৰীৰামপুৰত। পৰৱৰ্তী প্ৰশ্ন, কোনজন গভৰ্ণৰ জেনেৰেলে সতীদাহ প্ৰথা সম্পূৰ্ণৰূপে বন্ধ কৰিছিল? শুদ্ধ উত্তৰটি হৈছে গভৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিংকে। পৰৱৰ্তী প্ৰশ্ন, ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ উত্তৰটি হৈছে স্বামী বিবেকানন্দ। পৰৱৰ্তী প্ৰশ্ন, স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি? উত্তৰটি হৈছে নৰেন্দ্ৰনাথ দত্ত। পৰৱৰ্তী প্ৰশ্ন, কোন চনত স্বামী বিবেকানন্দই আমেৰিকাৰ চিকাগো চহৰত অনুষ্ঠিত বিশ্ব ধৰ্মসভাত হিন্দু ধৰ্মৰ ওপৰত সাৱলীল ভাষণ আগবঢ়াইছিল? উত্তৰটি হৈছে 1893 চনত। ইয়াত আমাৰ দুটা প্ৰশ্ন হয়, কোনে আগবঢ়াইছিল? সেয়া হৈছে স্বামী বিবেকানন্দই। ক'ত অনুষ্ঠিত হৈছিল? আমেৰিকাৰ চিকাগো চহৰত। সেই অনুষ্ঠানটি কি আছিল? বিশ্ব ধৰ্ম সন্মিলন বা বিশ্ব ধৰ্মসভা। আৰু এটি প্ৰশ্ন হ'ব পাৰে যে কি ধৰ্মৰ ওপৰত সাৱলীল ভাষণ আগবঢ়াইছিল? উত্তৰটি হৈছে হিন্দু ধৰ্মৰ ওপৰত। আৰু চন 1893 চন। পৰৱৰ্তী প্ৰশ্ন, ব্ৰাহ্মণ সেৱদী আৰু ব্ৰাহ্মণ মিছনেৰী সংবাদ নামৰ হাতে লিখা পুস্তিকা কোনে প্ৰকাশ কৰিছিল? উত্তৰটি হৈছে ৰাজা ৰামমোহন ৰায়। পৰৱৰ্তী প্ৰশ্ন, হিন্দু ধৰ্মৰ নিকা ভাৱমূৰ্তি প্ৰকাশ কৰাৰ উদ্দেশ্যে ৰাজা ৰামমোহন ৰায়ে 1815 খ্ৰীষ্টাব্দত কলিকতাত এটা অনুষ্ঠান স্থাপন কৰিছিল। অনুষ্ঠানটোৰ নাম কি আছিল? অনুষ্ঠানটিৰ নাম আছিল আত্মীয় সভা। পৰৱৰ্তী প্ৰশ্ন, 1828 চনত ৰাজা ৰামমোহন ৰায়ে কি অনুষ্ঠান স্থাপন কৰিছিল যি পৰৱৰ্তী সময়ত ব্ৰাহ্ম সমাজ নামেৰে বিখ্যাত হৈ পৰিছিল? উত্তৰটি হৈছে ব্ৰাহ্মণ সভা। প্ৰথমে হৈছিল ব্ৰাহ্মণ সভা, পৰৱৰ্তী সময়ত ই গৈ ব্ৰাহ্ম সমাজ ৰূপে ই জনপ্ৰিয় হৈ পৰিছিল। পৰৱৰ্তী প্ৰশ্ন, আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন বা আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰটি হৈছে স্বামী দয়ানন্দ সৰস্বতী। পণ্ডিত স্বামী দয়ানন্দ সৰস্বতী, তেখেত পঞ্জাৱৰ আছিল। পৰৱৰ্তী প্ৰশ্ন, এৰাইজ এৱেক এণ্ড ষ্টপ নট টিল ইউৰ গ'ল ইজ ৰিচড। এই কথাষাৰ কোনে কৈছিল? উত্তৰটি হৈছে স্বামী বিবেকানন্দ। পৰৱৰ্তী প্ৰশ্ন, কোন চনত নিউয়ৰ্ক চহৰত থিঅ'ছফিকেল ছ'চাইটিৰ জন্ম হয়? উত্তৰটি হৈছে 1875 চনত। পৰৱৰ্তী প্ৰশ্ন, থিঅ'ছফিকেল ছ'চাইটিক ভাৰতৰ মাদ্ৰাজত জনপ্ৰিয় কৰি তোলাৰ মূলতে কোন আছিল? উত্তৰটি হৈছে এনি বেচেণ্ট, আয়াৰলেণ্ডৰ এনি বেচেণ্ট। পৰৱৰ্তী প্ৰশ্ন, কোন চনত এনি বেচেণ্টে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদ অলংকৃত কৰিছিল? উত্তৰটি হৈছে 1917 চনত। পৰৱৰ্তী প্ৰশ্ন, 1898 চনত বাৰাণসীত এনি বেচাণ্টে প্ৰতিষ্ঠা কৰা কোনখন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল যি পৰৱৰ্তী সময়ত 1916 চনত মদন মোহন মালব্যৰ পৃষ্ঠপোষকতাত বেনাৰস হিন্দু বিশ্ববিদ্যালয় BHU আমি যিটো জানো বেনাৰস হিন্দু ইউনিভাৰ্চিটি ৰূপে পৰিগণিত হয়? শুদ্ধ উত্তৰটি হৈছে চেণ্ট্ৰেল হিন্দু স্কুল। পৰৱৰ্তী প্ৰশ্ন, কোনজন ব্যক্তিৰ কবিতাৰ প্ৰতি আকৃষ্ট হৈ বংকিমচন্দ্ৰ চেটাৰ্জীয়ে বন্দে মাতৰম গীতটি ৰচনা কৰিছিল? উত্তৰটি হৈছে হেনৰি ভিভিয়েন ডেৰজিঅ'। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল? উত্তৰটি হৈছে এনি বেচেণ্ট। পৰৱৰ্তী প্ৰশ্ন, কোনজন ব্যক্তিয়ে এইদৰে মন্তব্য কৰিছিল বেদত যি আছে সেয়াই ধৰ্ম? উত্তৰটি হৈছে স্বামী দয়ানন্দ সৰস্বতী। তেখেতৰ আৰু একৰ কথা আছে বেক টু দ্য বেদাছ। এই কথাষাৰ কোনে কৈছিল? উত্তৰটি হ'ব স্বামী দয়ানন্দ সৰস্বতীয়ে। পৰৱৰ্তী প্ৰশ্ন, কোনজন ব্যক্তিক আধুনিক ভাৰতৰ জন্মদাতা বুলি জনা যায়? শুদ্ধ উত্তৰটি হৈছে ৰাজা ৰামমোহন ৰায়। পৰৱৰ্তী প্ৰশ্ন,
ভাৰতবাসীৰ মনত স্ব-শাসনৰ প্ৰয়োজনীয়তা প্ৰচাৰ কৰি এনি বেচান্তে 1916 চনত কি অনুষ্ঠান বা কাৰ্যসূচী আৰম্ভ কৰিছিল উত্তৰটি হৈছে হোম ৰুল লীগ অনুষ্ঠান আজিৰ ভিডিঅ'ৰ প্ৰশ্নোত্তৰ সময় মানে আপোনালোক সকলোকে আপোনালোকৰ যি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তাৰ বাবে শুভকামনা জনালো আৰু আজিৰ ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ